নমস্কাৰ। বিহাত অৱতাৰিত মই আবুল বাছাৰ কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত পৰিৱেশ দিৱস উদযাপন। আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰ জিলাৰ সাংবাদিক সন্থাই উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। কলিয়াবৰ বিভিন্ন ৰাজহুৱা স্থানৰ লগতো কলিয়াবৰ মহকুমা, প্ৰাক্তন কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, প্ৰাক্তন কলিয়াবৰ আৰক্ষী নিৱেশ, প্ৰাক্তন চুলুং তহলদাৰী আৰক্ষী চকীৰ প্ৰাংগণত পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টাৰ নিম, বকুল, কৃষ্ণচূড়া, ৰাধাচূড়াকে ধৰি বিভিন্ন প্ৰকাৰৰ সহস্ৰাধিক গছ পুলি ৰোপণ কৰে। কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ এই পদক্ষেপক সমাজৰ সচেতন লোকে একেমুখে শলাগ লৈছে। হয়, আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ সকলো লোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি আমি কলিয়াবৰ জিলা সাংবাদিক সন্থাই কলিয়াবৰতো আমি বিশ্ব পৰিৱেশ দিৱস আজি উদযাপন কৰিছোঁ। আৰু কলিয়াবৰৰ ভিন্ন প্ৰান্তত আচলতে কলিয়াবৰৰ যি মহকুমা প্ৰশাসনৰ কাৰ্যালয় আছে, আমি কাৰ্যালয় প্ৰাংগণতো আমি বৃক্ষৰোপণ কৰিছোঁ আজি। আৰু যি চাৰ্কুল অফিচ, যি ৰাজহ চক্ৰৰ বিষয়ে যি কাৰ্যালয় আছে, কাৰ্যালয় প্ৰাংগণতো আমি আজি বৃক্ষৰোপণ কৰিছোঁ। কলিয়াবৰ যিহেতু যিকেইখন থানা আছে, আৰক্ষী চকী আছে, যি তহলদাৰী আৰক্ষী চকী আছে, চুলুং, কলিয়াবৰ আৰক্ষী নিৱেশ, তেনেদৰে আমি সেইসমূহতো আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। তেখেতসকলৰ আমাক আজি সহযোগিতা কৰিছে, তেখেতসকল ওলাই আহিছে, তেখেতসকলো আমাৰ লগতে একেলগে এটা বৃক্ষ আজি ৰোপণ কৰিছে। খুবেই আছে ভাল লগা আজি আচলতে এটা দিন, এটা খুব ভাল লাগিছে। আমি আশা কৰিম আমি আগলৈও কলিয়াবৰ জিলা সাংবাদিক সন্থাই অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বৃক্ষৰোপণ বুলিয়েই নহয়, আমি আচলতে পৰিৱেশৰ যিটো ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থতহে আমি আজি ওলাই আহিছোঁ। যিহেতু দেখিছে আপোনালোকে এইকেইদিন যি গৰম পৰিছে, কিন্তু গছবিলাক কাটি পেলোৱা হৈছে। আৰু য'ৰ ৰাস্তাৰ কাষত যিহেতু 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছিলে, সেইকাৰণে ছাইডৰ গছবিলাক আচলতে কাটি পেলোৱা হৈছিলে। আৰু সেইকাৰণে আমি আজি ওলাই আহিছোঁ। আমি অলপ যিহেতু গৰমৰ পৰা যাতে ৰাইজ অলপ সকাহ পাওক, সেইকাৰণে আমি গছৰ ছাঁত যাতে ৰাইজ অকণ জীয়াব পাৰে, সেইকাৰণে কলিয়াবৰ ভিন্ন প্ৰান্তত আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু আমাৰ কাৰ্যসূচী আজি সফল হৈছে।